√3 অপৰিমেয় আৰু √5 অপৰিমেয় এইবোৰ আমি মই তোমাক আগতে কৈ থৈছো হোমৱৰ্ক কৰিব দিছিলো তোমালোকে কৈছিলা আমি কৰিম বুলি কৈছা যে বুজি পাইছিলো ওকে তো সেইটো হিচাপত আমি আজি ক্লাসটো আৰম্ভ কৰিম সেকেন্ড ক্লাছত তোমালোকৰ √2 √3 √2 অপৰিমেয় মই তোমালোকক প্ৰমাণ কৰি দিছিলো সো √3 আৰু √5 তোমালোকক চাব দিছিলো সো সেইটোৰ ওপৰত ভিত্তি কৰি আমি এতিয়া ক্লাসটো আগবাঢ়িম এক্সাৰসাইজ অনুশীলনী 1.3 তোমালোকক যোৱা লাষ্ট ক্লাছতে কথা দিছিলো যে মই তোমালোকক অনুশীলনী 1.3 ৰে আৰম্ভ কৰিম নেক্সট তাত কেইটামান অংক তোমালোকক স্পেচিয়েল অংক বুজাই দিম সেইকেইটা চাই তোমালোকে বাকিবোৰ কৰিব পাৰিবা এতিয়া চাবা তোমালোকৰ প্ৰথম চাবা তো তোমালোকে দেখিছা চাগে তোমালোকে দেখিছা যে মই √2 অপৰিমেয়টো যোৱাবাৰ দেখুৱাইছিলো গতিকে √2 √3 আৰু √5 এইকেইটা অপৰিমেয় তোমালোকে এটা কথা মনত ৰাখিবা যে বিশেষকে মৌলিক সংখ্যাবোৰ তোমালোকে নটিচ কৰিবা যে মৌলিক সংখ্যাবোৰৰ যিটো ৰুট মানে ধনাত্মক বৰ্গমূল সেইটো সদায় অপৰিমেয় হয় সেইটো মনত ৰাখিবা সেইটো সুবিধা তোমালোকৰ কাৰণে সো সেইকাৰণে √2 √3 √5 এইবোৰ আমি অপৰিমেয় হিচাপে ধৰি লৈছো এইটো কিবা এনটেট কৰিব দিছে এজনে কোনোবা ৰিকুৱেষ্ট পঠিয়াই আছে কি কৰিম এইটো ডিক্লাইন কৰিম নে হেল্ল' হোষ্ট এলাও কৰিব লাগে তোমাক কোৱা নাই মই হোষ্টক কৈ আছো হোষ্ট হেল্ল' কেনসেল বুলি আছে ছাৰ এই কৰো নহয় এইটো ডিক্লাইন কৰো নহয় এইটো ডিক্লাইন কৰি দিয়ক ঠিক আছে আহি আছে বাৰে বাৰে ডিস্টার্ব দি আছে এতিয়া চোৱা √2 √3 আৰু √5 অপৰিমেয় এইটো ভিত্তিত আমি আগবাঢ়িম তোমালোকে অনুশীলনী কোৱা কিবা প্ৰব্লেম বন্ধ কৰি দিছো নাজনো কেনেকে বন্ধ কৰে কোনোবাই স্পিকাৰ অফ কৰক কোনোবাই কথা পাতি আছে দিগদাৰি হয় আমাৰ ষ্টুডেন্ট এতিয়া আমি এক্সাৰসাইজ 1.3 অনুশীলনী 1.3 লৈ যোৱাচোন তোমালোকে এতিয়া চোৱা মই তোমালোকক স্ক্ৰীনত মই অনুশীলনীৰ দেখিছেনে 2 নম্বৰ অংকটো দিছো দেখিছেনে দেখুৱা যে 3 + 2 √5 অপৰিমেয় ঠিক আছে আমি জানি থৈছো √5 অপৰিমেয় বুলি জানি থৈছো কিন্তু হয়নে আমি পাইছো নহয় লাষ্ট ক্লাছত সো এতিয়া আমি দেখুৱাব লাগে যে 3 + 2 √5 সৰি দে মোৰ লিখোতে ঠিক আছে 3 + 2 √5 অপৰিমেয় বুলি মই দেখুৱাব লাগে সো মই সেই আগৰ দৰে কৰিম যে আমি উল্টি যুদ্ধ কৰিম বুলি কৈছিলো যে তোমালোকক সো আমি কম যে যদি সম্ভৱ ধৰা হল এইটো লাইন যদি সম্ভৱ ধৰা হল 3 + 2 √5 পৰিমেয় মই এইটো ধৰি লৈছো 3 + 2 √5 পৰিমেয় এতিয়া পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি দুটা সহমৌলিক অখণ্ড সংখ্যা পাই যাও নহয় a আৰু b = 0 তলতটো হয়তো 0 নহয় তোমালোকক যোৱাবাৰ কৈছিলো তেন্তে এনে দুটা সহমৌলিক অখণ্ড সংখ্যা a আৰু b ব্ৰেকেটত লিখিছো b = 0 এইটো গুৰুত্বপূৰ্ণ হা পোৱা যাব যাতে 3 + 2 √5 = a/b যেহেতু মই 3 + 2 √5 পৰিমেয় ধৰি লৈছো গতিকে p/q ফৰ্মত আহি যায় p/q আহি যায় সেইকাৰণে 3 + 2 √5 =
a/b হৈছে তো এতিয়া মোৰ টাৰ্গেট হ'ব √5 টোক যেনেকে খালি কৰি লওঁ √5 হিচাপে ৰাখি থব লাগে তাৰ কাৰণে এতিয়া তুমি চোৱা 3 টো 2√5 ৰ লগত এড হৈ আছে সেই কাৰণে নেক্সট ষ্টেপত আমি পাইছো তুমি সেকেন্ড ষ্টেপত যদি চোৱা সেকেন্ড ষ্টেপত মই পালো যে 2√5 is equal to a/b minus 3 plus 3 টো এফালে আহি গৈ minus 3 আছে so next stepত আমি b আৰু 3 তলত কি আছে 1 আছে b আৰু 1 ৰ LCM বা লসাগু কি হ'ব b হ'ব সেই মতে এইখিনি ক্যালকুলেশন কৰিলো যে b তলত লৈছো যে b ওপৰত b ৰে b বাদ যাব 1 আৰু a মাল্টিপ্লাই কৰিছো a হৈছে minus 3 তলত 1 আছে একেৰে b বাদ যাব so b লগত 3 পূৰণ কৰাৰ কাৰণে 3b হৈছে তাৰ মানে a minus 3b by b এটো হৈছে 2√5 এতিয়া 2√5 মানে কি √5 টো লগত 2 পূৰণ হৈ আছে গতিকে √5 মানে কি 2 টো এতিয়া এইটো ফালে সমান চিনৰ সোঁ ফালে অহাৰ লগে লগে তল ফালে গুচি যাব 2 টো তল ফালে গুচি যাব হেয়ে আমি পালো একদম লাস্ট স্টেপত পালো তোমাৰ √5 is equal to a minus 3b by 2b এতিয়া তোমালোকে এটা কথা ক্লাস 6 7 তে তোমালোকে আবদ্ধ বিধি অখণ্ড সংখ্যা 7 ত পঢ়িছিলা আবদ্ধ বিধি কেনেকুৱা যে দুটা অখণ্ড সংখ্যা পূৰণ কি হেল্ল' মিউট কৰা ষ্টুডেন্ট মিউট কৰা সো তোমালোকে চোৱা আমি কি পাইছিলো যে এটা অখণ্ড সংখ্যাৰ লগত আন এটা অখণ্ড সংখ্যা পূৰণ কৰিলে পুনৰ অখণ্ড সংখ্যা পোৱা যাব গতিকে 3b অখণ্ড সংখ্যা a এটা অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰিলেও অখণ্ড সংখ্যাই পোৱা যায় তো a - 3b ওপৰতটো অখণ্ড সংখ্যা হৈ গল আৰু এইফালে তোমাৰ দুই এটা অখণ্ড সংখ্যা আৰু b এটা অখণ্ড সংখ্যা বুলি মই আগতে আৰম্ভণিতে তোমাৰ ধৰি থৈছো তোমালোকে মন কৰা যদি b গতিকে ইয়াৰ পৰা কি গম পালো জানানে a - 3b এটা অখণ্ড সংখ্যা 2b এটা অখণ্ড সংখ্যা b যেহেতু 0 নহয় সেই কাৰণে 2b ও 0 নহয় গতিকে তুমি দেখা পালা যে √5 is equal to a - 3b by 2b ইটোৰ অৰ্থটো এটো p by q ফৰ্মত আহি গৈছে তোমালোকে মন কৰা যদি p by q আহি গৈছে তাৰ মানে ইয়াৰ পৰা মই কি বুজি পালো জানা যেহেতু 2 3 a আৰু b অখণ্ড সংখ্যা হেয়ে a - 3b by 2b পৰিমেয় সংখ্যা মই এইটো কথা তোমালোকক লিখি দিছো গতিকে এক নম্বৰ চিটটো দিছো তাত তেনেহলে সেইটোৰ পৰা ভিত্তি কৰি চালে যেহেতু a - 3b by 2b is equal to √5 গতিকে ইয়াৰে পৰা আমি একৰ পৰা এইটো ক'ব পাৰো যে √5 is equal √5 কি পৰিমেয় বুলি ক'ব পাৰো কিন্তু আমি অলৰেডি পাই থৈছো √5 অপৰিমেয় বুলি আমি অলৰেডি জানো কিন্তু √5 অপৰিমেয় এই সত্যৰ বিৰোধ কৰে এই বিৰোধ ফলৰ কাৰণ হল যে আমাৰ ধাৰ্য 3 + 2 5 2√5 পৰিমেয় আমি যে ধৰি লৈছিলো 3 + 2√5 পৰিমেয় বুলি সেই বুলি কোৱা কাৰণে আমাৰ এই ভুল তথ্যটো ওলাইছে যে √5 পৰিমেয় তো সেই কাৰণে ইয়াৰ পৰা অৰ্থটো কি পালো আমি তো ভুল ধৰা হৈছিল গতিকে ইয়াৰ অৰ্থটো হল যে 3 + 2√5 পৰিমেয় সৰি অপৰিমেয় লাষ্টত হৈছে গতিকে 3 + 2√5 কি অপৰিমেয় হৈছে নহয় লিখা তোমালোকৰ এইটো যদি হৈছে তেনেহলে কোৱা ঠিক আছে এতিয়া তোমালোকে 3 1 2 মন কৰা 1/√2 আছে নে 1/√2 মোক অপৰিমেয় দেখুৱাব দিছে চোৱাচোন তোমালোকে কিতাপত চোৱা 1/√2 অপৰিমেয় দেখুৱাব দিছে সো মই এটা কি কৰি লৈছো সেই একেই ধাৰণা যে যদি সম্ভৱ ধৰা হল 1/√2 পৰিমেয় গতিকে তেন্তে আমি এনে দুটা সহমৌলিক অখণ্ড সংখ্যা a আৰু b is not equal 0 পোৱা যাব যাতে 1/√2 is equal to a by b এইটো কথাটো বুজি পাইছা তোমালোকে পাইছা নে পাইছা গতিকে নেক্সট পেজ যাও নে মই নেক্সট পেজ যাও এতিয়া হা হা লিখা হৈছে না
ম্যাম হৈছে ওকে এতিয়া চোৱা চাবা চোৱা এতিয়া 1/√2 = a/b লৈছিলো নে এতিয়া এটা কথা মন কৰা আগত আমাৰ ওপৰত আছিল যে 3 + 2√5 ওপৰত আছিল এতিয়া √2 টো তলত গুচি গৈছে হৰত গুচি গৈছে নে তো এইটোত অলপ সাৱধান হৈছো যে কি কৰিম জানা মই এতিয়া হৰক পৰিমেয় যে তোমালোকে ক্লাস 9ত কৰিছিলা 1/√2 থাকিলে আমি যদি হৰক পৰিমেয় কৰো তেনেহলে তল আৰু ওপৰ দুইফালে √2ৰে পূৰণ দিও নে নিদিও চোৱা তোমালোকে নিজে চোৱা So 1 * √2 ওপৰত হৈছে তলত √2 * √2 এইটো মানে কি ইফালে a/b সো যাৰ ফলত পালো √2/2 = a/b তাৰ মানে √2 = কি হল √2 তলত 2 আছে 2 টো এইফালে হৰত আছে এইফালে গলে কত যাব লবত যাব গটিকে 2a/b ইয়াত মই কি পালো √2 = 2a/b এইটো কৰাৰ কাৰণটো মই অলপ পিছত তোমালোকক বুজাই দি আছো কিয় মই হৰক পৰিমেয় কৰিলো কাৰণ হৰক পৰিমেয় কৰাৰ এটাই কাৰণ যদি তুমি ইচ্ছা কৰা তোমালোক কেতিয়াবা কোনোবাই ক'বও পাৰে যে তুমি উল্টাই দিয়া যে 1/√2 = a/b লিখিছিলা নহয় এতিয়া উল্টাই দিলে কি হ'ব √2 তোমাক মই দেখাই আছো এটা বস্তু চাবা পাৰে So, ৰবা হা আচ্ছা বোৰ্ডখন ৰবা দে অলপমান ৰবা উল্টা আকৌ কেলে হ'ল ৰবা দে হিমাংকনক মেছেজ কৰো ৰবা দে অলপ ৰবা তোমালোকে ইয়াতে হোৱাইট বৰ্ড মই এটা কথা কৈছো তোমালোকক ক'ব পাৰে যে 1/√2 = সৰি √2 নহয় 1/√2 = a/b বুলি a/b এতিয়া তোমালোকক কেতিয়াবা কোনোবা টিচাৰে তোমাক ক'ব পাৰে দিস ইমপ্লাইজ তুমি ইয়াক উল্টাই দিলে √2 = b/a হৈ যায় তোমালোকে চোৱাচোন মন দিছানে অলপমান তো b/a কৰিলে এটা কথা কি প্ৰবলেম হৈ যায় জানা তোমালোকে প্ৰথমতে ধৰিছিলা সহমৌলিক a আৰু b b is not equal 0 b is not equal 0 ইহে 0 নহয় কিন্তু ইটো 0 হবও পাৰে এতিয়া এইটো গন্ডগোল হৈ যাব নে নাই এইখিনি কথা সো সেই কাৰণে এইখিনি কথা গন্ডগোল হৈ যোৱাৰ কাৰণে আমি কি কৰিছো এই কাৰণে ইয়াত ঠাইত মই কি কৰিছো 1/√2 = a/b সেই কাৰণে মই কি কৰি লৈছো হৰক পৰিমেয় কৰি লৈছো হিমাংকনক 1 * √2 কৰি দিছো = a/b কৰি দিছো যাৰ ফলত কি হ'ব জানা তলত √2 পূৰণ কৰাৰ কাৰণে 2 হৈছে যে ই এইফালে গুচি আহিলেও তলত আলটিমেটলি তলত b টো থাকিবই b is not equal 0 সদায় পৰিমেয় হ'ব লাগিলে তলৰ সংখ্যাটো সদায়
এটা সংখ্যা যদি পৰিমেয় হ'ব লাগে তার তলৰ সংখ্যা তল p/q ফৰ্মত q টো সদায় নন জিৰো হ'ব লাগে অৰ্থাৎ শূন্য হ'ব নালাগে সো সেই কাৰণে মই এইটো মেথড ফলো কৰিছো বুজিলা তোমালোকে মই ব্যাক কৰো এতিয়া ৰবা 2a/b কৰিলো b তলতটো 0 নহয় আলটিমেটলি এটা 2 যদি ইয়াতে চোৱা যেহেতু সেই আগৰটো দৰে যেহেতু 2a আৰু b অখণ্ড সংখ্যা হেয়ে 2a/b এটা কি পৰিমেয় সংখ্যা হ'ব নে নাই 2a/b এটা পৰিমেয় সংখ্যা সো 2a/b যদি এটা পৰিমেয় সংখ্যা তেন্তে তোমালোকে এই যে 1 মাৰ্ক চিটটো আছে এক নম্বৰটো তাৰ পৰা চালে কি পাবা ৰুটটো কি পাবা তোমালোকে পৰিমেয় পাবা কিন্তু ই ৰুটটো অপৰিমেয় এই সত্যৰ বিৰোধ কৰে এই বিৰুদ্ধ ফলৰ কাৰণ হল আমি ধৰা 1/√টো পৰিমেয় যেটো ধাৰণাটো হেইটো কি আমাৰ ভুল সো সেই কাৰণে 1/√টো কি হ'ব অপৰিমেয় হ'ব এইটো হল তোমাৰ 1/√টো তো তেনেকুৱা ধৰণৰ 1/√3 আহিব পাৰে 1/√5 আহিব পাৰে তুমি হৰক পৰিমেয় কৰিবা তেতিয়াই দেখা যে 1 এটা তলৰ ফালে অপৰিমেয় সংখ্যা দিছে হেইটুক তোমাক যদি দেখুৱা পৰিছে অপৰিমেয় বুলি সদায় তাক হৰক পৰিমেয় তোমালোকে কৰিবা সদায় মনত ৰাখিবা হৰক পৰিমেয় কৰিলেহে হ'ব এতিয়া নেক্সট তোমালোকে আহা আগবাঢ়ো নেক্সট ইয়াৰে পাৰ্টটো লৈ পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰত পুনৰ উমুকি পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰত পুনৰ ভুমুকি ক্লাস 9ত তোমালোকে যদি মনত লোৱা তোমালোকে পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুইবিধ সংখ্যাৰে দশমিক বিস্তৃতি পাইছিলা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি আছিল পৰিসমাপ্ত নাইবা অবিৰত পৌনঃপুনিক আছিল আৰু অপৰিমেয় সংখ্যাত আছিল যে তাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত তেনেকুৱা আছিল এই কথাটো তোমালোকক মনত কৰি দিছো চোৱা ইয়াতে এটা নোট দিছো মই যে এটা পৰিমেয় সংখ্যা সেইকাৰণে 9ৰ কথাখিনি পৰাই মই এইটো টানি আনিছো যে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় হয় পৰিসমাপ্ত নাইবা অবিৰত পৌনঃপুনিক যেনে ইয়াতে চোৱা 0.578 এইটো শেষ হৈছে নে নাই 8ত শেষ হৈ গৈছে অৰ্থাৎ ই পৰিসমাপ্ত তাৰ মানে ইয়াৰ অৰ্থ হ'ল এই সংখ্যাটো পৰিমেয় সংখ্যা নেক্সট চোৱা 0.17171717 এনেকৈ ডট গৈ আছে তাৰ মানে 17 টো পুনৰাবৰ্তিত হৈ আছে অবিৰতভাৱে গতিকে 0.17 ওপৰত বাৰো দিব পাৰো মাত্ৰা দিয়ে যে পৌনঃপুনিক বুজাবলে সো সেই কাৰণে এইটো কি পালো এই দুটা কি একোটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পালো নহয় এতিয়া নেক্সট পেজ যাম হা হৈছে নহয় তোমালোকৰ হৈছে ঠিক আছে মই নেক্সট পেজ গৈছো চোৱা উপপাদ্য 1.5 ইয়াত এটা আছে হা তোমালোকৰ কিতাপত ভালকে লিখা আছে ইয়াৰ পৰা যদি কিবা কথাত লিখা নহয়ও তোমালোকে উপপাদ্য 1.5 টো লিখি লবা তাৰ আগত তোমালোকে মই কোৱা কথাখিনি শুনি লোৱা তে ধৰা হল x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতি সমাপ্তি বা সাৱধি অৰ্থাৎ পৰিসমাপ্ত দশমিক বিস্তৃতি এটা মই থকা পৰিমেয় সংখ্যা এটা পাইছো তেতিয়া x ক আমি কি p/q আদিত প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম যেটো পৰিমেয় সংখ্যা যত pq সহমৌলিক সদায় সহমৌলিক কিয় কৰি লৈছো ই লঘিষ্ঠ আকাৰত ৰাখি থৈছো বুজি পাইছা নহয় সহমৌলিক কৰাৰ কাৰণটো সংখ্যাটোৰ লঘিষ্ঠ আধিত ভগ্নাংশটোৰ লঘিষ্ঠ আধিত থৈছো p/q আদিত প্ৰকাশ কৰিব পাৰি যত pq সহমৌলিক তদুপৰি এইটো ইম্পৰ্টেন্ট এইটোত মন দিবা তদুপৰি q মানে হল তোমাৰ p/q আধিৰ হৰটো qৰ মৌলিক উৎপাদকীকৰণটো মন কৰা qৰ মৌলিক উৎপাদকীকৰণটো
2 to the power n 5 to the power m আধিত য'ত n m বোৰ অবিয়োগাত্মক সংখ্যা একচুয়ালি অবিয়োগাত্মক অখণ্ড সংখ্যা হ'ব লাগে তাৰমানে স্বাভাৱিক সংখ্যা বুজাব লাগে ইহতে ইয়াত কিতাপত এইখন কিতাপত নাই কিন্তু ইয়াত যদি তুমি ইংলিশ মিডিয়াম খনত চোৱা তাত ইন্টিজাৰ্স বুলি লিখা আছে গতিকে অবিয়োগাত্মক ইচ্ছা কৰিলে তোমালোকে অবিয়োগাত্মক অখণ্ড সংখ্যা বুলি লিখিব পাৰা সেইটোহে প্ৰপাৰ শুদ্ধতা মানে এতিয়া চাবা তাৰ পিছত আহিল উপপাদ্য 1.6 উপপাদ্য 1.6 ত কি আছে যে ধৰা হল x = p/q এটা পৰিমেয় সংখ্যা p/q আদিত আছেই কি ৰেডি হৈ আছে যাতে nm অবিয়োগাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n 5 to the power m আধিত তেন্তে x ৰ এটা সাৱধি বা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে তাৰ মানে প্ৰথমটো হলে দ্বিতীয়টো হয় দ্বিতীয়টো হলে প্ৰথমটো হয় তাৰ মানে তুমি এটা কথা তোমালোকে ইয়াৰ পৰা বুজি লোৱা যে মই যদি এটা পৰিমেয় সংখ্যা পাও যেটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত তেনে হলে তাক যদি মই p/q ফৰ আধিটো তাৰ মই চাই লও p/q আধিত কিন্তু মনত ৰাখিবা তেতিয়া p/q আধিত থাকতে p আৰু q কিন্তু সহমৌলিক হ'ব লাগিব যোৱাবাৰ বুজাই দিছিলো যোৱা ক্লাছত p আৰু q সহমৌলিক তেতিয়া কি হয় যেটো তলৰ q টো থাকে q ৰ আধিটো 2 to the power n 5 to the power m আধিত হয় 2 আৰু 5 থাকে তলত তাৰ মানে 2 আৰু 5 ৰ ঘাতৰ পূৰণফল হিচাপে থাকে য'ত nm বোৰ অবিয়োগাত্মক অখণ্ড সংখ্যা বুলি লিখিব পাৰা তাৰ মানে 1 2 3 4 5 6 তেনেকুৱা তো হেতু হয় তাৰ মানে যদি p/q আধিত আছে আৰু ইয়াত দশমিক বিস্তৃতি যদি পৰিসমাপ্ত তেনে হলে q ৰ আধিটো 2 to the power n 5 to the power m আধিত আৰু যদি মোৰ এনেকুৱা আছে যে এটা p/q আধিত আছে য'ত তলৰ q টো 2 to the power n 5 to the power m আধিত আছে তেনে হলে কি পৰিমেয় যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এইটো এটা এক তুমি যেটো 1.5 আৰু 1.6 এটা আনটোৰ মানে বিপৰীত তাৰমানে আলটিমেটলি প্ৰথমটো হলে দ্বিতীয়টো হয় দ্বিতীয়টো হলে প্ৰথমটো হয় সেইটোৱে মেইন কথা এতিয়া তাৰ পৰা আহি গল এতিয়া উপপাদ্য 1.7 টো কিয় লৈছো তোমালোকে দশমিক বিস্তৃতি যেতিয়া পৰিমেয় সংখ্যাৰ লৈছিলা পৰিমেয় সংখ্যা দশমিক বিস্তৃতিৰ পৰিসমাপ্তৰ লগতে আন এটা আছিল অবিৰত পৌনঃপুনিক গতিকে অবিৰত পৌনঃপুনিকৰ কথাখিনিও মই চাব লাগিব গতিকে ইয়াত উপপাদ্য 1.7 ত কি দিছে যে x = p/q এটা পৰিমেয় সংখ্যা যাতে যাৰ হৰ q ৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n 5 to the power m আধিত নহয় মন দিবা নহয় য'ত nm অবিয়োগাত্মক সংখ্যা তেনে ক্ষেত্ৰত কি কোৱা হয় x ৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক কথাটো বুজি পালা নহয় তলৰ আধিটো পৰিমেয় সংখ্যা এটাৰ p/q আধিটো 2 to the power n 5 to the power m আধিত হলে পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব আৰু যদি তলৰ আধিটো 2 to the power n 5 to the power m আধিত নহয় কাৰণ তাৰ লগত ধৰা আৰু ধৰা বেলেগ হয়তো থাকিব পাৰে 7 থাকিব পাৰে 11 থাকিব পাৰে তেনেকুৱা যদি আধিত থাকে তেনে হলে সেই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতিটো অবিৰত পৌনঃপুনিক হ'ব বুজি পালা নহয় কথাখিনি সো এই কেইটা মই বুজাই দিছো এই উপপাদ্য কেইটা অলপ মনোযোগ দিলে তোমাৰ অনুশীলনীটো সহজ হ'ব যেনে আৰম্ভ কৰো অনুশীলনী 1.4 তাত মোক মেনশন কৰি দিছে মই স্পিড গৈছো নেকি ঠিকে আছে ম্যাম ঠিকে আছে ন তেনেহলে অনুশীলনী 1.4 টো চাও আমি এতিয়া তাৰে একৰটো চোৱা যে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা মই ইয়াৰে তোমালোকৰ তিনিটা উদাহৰণ লম সেই তিনিটা চাই বাকি কেইটা তোমালোকে কৰিব পাৰিবা যেনে একৰ 1 টো লৈছো ঠিক আছে একৰ 1 টো লৈছো চোৱা 13/3125 তুমি যদি মন কৰা 13 আৰু 3125 এই দুটা সহমৌলিক
13টো মৌলিক না 13ৰে ইয়াক বিভাজ্য নহয় তুমি যদি মন কৰা তলতটো গতিকে ইহত দুটা সহমৌলিক p বাই q আৰ্হিত আছেই য'ত p q সহমৌলিক ঠিক আছে এতিয়া মই তলৰ যিটো হৰ তাক মই সাইডত তোমালোকে দেখাই পাইছা মই তাক ভাঙি দিছো মৌলিক উৎপাদকীকৰণত ভাঙি দিয়াৰ ফলত মই দেখা পাইছো যে 5টা 5 পূৰণ কৰিলে 3125 পোৱা যায় তাৰ মানে তলত কি থাকিল 5 টু দি পাৱাৰ 5 থাকিল নে নাই তলত 5 টু দি পাৱাৰ 5 থাকিল ওপৰত 13 আচ্ছা 5 টু দি পাৱাৰ 5 মানে 5 টু দি পাৱাৰ 5 ৰ লগত 1 পূৰণ হৈ আছে নে নাই 1 পূৰণ হৈ আছে তো 1 মানে কি 2 টু দি পাৱাৰ 0 বুলি দিব পাৰো নে নাই 1 মানে 2 টু দি পাৱাৰ 0 যিকোনো সংখ্যা এটাৰ ওপৰত 0 থাকিলে কি হয় 1 হয় নে নহয় হয় মই ইয়াতে কি কৰিলো তাত ঠাইত 2 টু দি পাৱাৰ 0 বহুৱাই দিলো 2 টু দি পাৱাৰ 0 ইনটু 5 টু দি পাৱাৰ 5 হল তলতটো হয়নে গতিকে তলতটো 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হৈছে নে নাই আৰু এটা কথা কৈছো অবিয়োগাত্মক অখণ্ড সংখ্যা মই তোমাক প্ৰথমতে কওঁতে অলপ ৰৈ গৈছিল অবিয়োগাত্মক অখণ্ড সংখ্যা কাৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা নহয় জানো শূন্যৰ পৰাহে আৰম্ভ হয় 0 1 2 3 4 হয়নে মই ইয়াৰ আগত তোমালোকক কওঁতে শূন্যটো মই মিছ কৰি আছিলো তাৰ কাৰণে সৰি এতিয়া তাৰমানে বুজি পালা নহয় অবিয়োগাত্মক কথাটো সো ইয়াতে কি দেখা পালো ইয়াত এই যিটো p বাই q আৰ্হিত আছে যাৰ হৰ কি আৰ্হিত আছে এতিয়া 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিত আছে নে নাই আছে যত n ইজিক্যাল টু 0 হৈছে আৰু m ইজিক্যাল টু কি হৈছে 5 হৈছে হয় হৈছে মেম নহয় হৈছে গতিকে নেক্সট পেজ যাও হা এখন দুটা তো ভাঙ করে কথা পুরো শেষ হয়ে যাবে থাকে এনি টাইম থাকে এতিয়া মিউট সবে মিউট হিও চোৱা এতিয়া চোৱা গতিকে কি পালো ইয়াত কোনোবাই কিবা এডিটিং কৰি আছে কিবা কিবি হোষ্ট এইবোৰ মই কিবা দিগদাৰি পাই আছো পেজত চোৱা এটা কি 13/3125 ফৰ দশমিক বিস্তৃতি কি হব পৰিসমাপ্ত হব নে নাই সেই উপপাদ্যটো মতে এইটো পৰিসমাপ্ত হল বুজি পালানে একটো এতিয়া নাম্বাৰ 4 টো চোৱা 15/1600 আচ্ছা 15/1600 ত তোমালোকে এটা কথা মন কৰাচোন ইহত দুটা সহমৌলিক হৈ থকা নাই ইহত দুটা দুইটাতে 5 আছে নে পূৰণ হৈ আছে গতিকে পাঁচেৰে আমি কেনসেল আউট কৰোতে ইয়াৰ আধিটো কি পালো চোৱা তাৰ ওপৰত 515 পাঁচেৰে পূৰণ কৰাৰ কাৰণে 3 পালো হৰণ কৰাৰ কাৰণে 3 পালো আৰু তলত 320 পালো এতিয়া মই তলতটো চেক কৰিম ই 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হয় নে নহয় সো 320 তোমালোকে চোৱা মই ভাঙি দিছো কাখত চোৱা দেখিছানে সো ইয়াত মই কি দেখা পাইছো ইয়াত মই কি দেখিছো জানা ইয়াত মৌলিক উৎপাদক 2 6টা আছে আৰু মৌলিক উৎপাদক 5 এটা আছে সো তলত কি হৈছে 2 টু দি পাৱাৰ 6 5 ইনটু 5 টু দি পাৱাৰ 1 হৈছে নে তলত তাৰমানে 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিৰ হৈছে নে যত n মানে হৈছে 6 আৰু m মানে হৈছে 1 গতিকে কি হৈ গল যিটো সংখ্যা আমাক দিয়া আছিল দিয়া সংখ্যা তাৰমানে 15/1600 এই সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত হয়নে বুজি পাইছানে তোমালোকে পাইছা না বুজি পাইছো মেম ঠিক আছে তেনেহলে লাষ্ট এতিয়া মই এটা দিম ইয়াৰ উদাহৰণ হিচাপে তোমালোকে নাম্বাৰ 10 নাম্বাৰ ইয়াৰ চোৱা 1ৰ 10 নম্বৰ অংকটো চোৱা তাত কি কৈছে 77/210 ইহতো সহমৌলিক হৈ থকা নাই
ইয়াতো 77 আৰু 210 সহমৌলিক হৈ থকা নাই কাৰণ তুমি যদি মন কৰা দুইটাকে হাতেৰে বিভাজ্য দুইটাই হাতেৰে বিভাজ্য যাৰ ফলত আমি পাইছো 11/30 পাইছো নে নাই হাতেৰে 77 11 বাৰ গৈছে আৰু 210 30 বাৰ গৈছে এতিয়া মই তলতটো চাম 30 টো চাম p/q আহি আছে না q টো চাম মই এতিয়া চাবা কিউটো কি কৰিলো চালু 30ক চালো যে মৌলিক উৎপাদকীকৰণ কি হৈছে 2 to the power n into 3 to the power 1 sorry 2 to the power 1 into 3 to the power 1 into 5 to the power 1 হৈছে নে সো ইয়াত এটা কি হৈছে এক্সট্ৰা এটা মৌলিক উৎপাদক আহিছে নে নাই 3 তলত আহিছে দেখিছানে 2 to the power 1 into 3 to the power 1 into 5 to the power 1 আহিছে নে 3 এটা বেলেগ মৌলিক উৎপাদক গতিকে ইয়াৰ হৰটো কি 2 to the power n 5 to the power m আদি হৈ থকা নাই গতিকে যাৰ হৰ 2 to the power n 5 to the power m আদি নহয় য'ত nm অবিয়োগাত্মক সংখ্যা গতিকে কি পালো এতেকে 77/210 ৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব 1.7 উপপাদ্যটো সেইটো মতে বুজি পালানে তোমালোকে ঠিক আছে না এতিয়া তাৰ পাছত আছে ইয়াৰ দুইৰ কেইটাত কৈ দিছে যে ওপৰৰ যিবিলাক সংখ্যা পৰিমেয়ৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সেইবিলাকৰ দশমিক বিস্তৃতিবোৰ লিখি উলিয়াব দিছে আমি যিকেইটা অংক আছে তাৰে কেইটামান আমি কি পাইছো কিছুমানৰ দশমিক বিস্তৃতি পৰিসমাপ্ত পাইছো কিছুমানৰ অবিৰত সহমৌলিক কৰি ল'ব লাগিব 3/320 আৰু জানো 320 মানে ইফালে পাইছো 2 to the power 6 into 5 to the power 1 এটা কথা মন কৰিবা তোমালোকে অলপ মনোযোগ দিয়া যদি মই 10 পাব লাগে মই সদায় 2 পূৰণ 5 কৰিম গতিকে মই যদি একৰ পিছফালে শূন্যৰ সংখ্যা বঢ়াই যাব লাগে সো 10ৰ ঘাতটো বঢ়াই যাব লাগিব 10 স্কয়াৰ কৰো যদি 100 হ'ব 10 কিউব কৰো যদি 1000 হ'ব এনেকুৱাকে সো মই যদি ইয়াত তলৰ ফালে 10ৰ 1ৰ পিছত যিমানটা শূন্য থাকে তেনেকুৱাকে উলিয়াও তেতিয়া দশমিক সেই ভগ্নাংশটোৰ দশমিকত প্ৰকাশ কৰাত আমাৰ সুবিধা হয় মনত আছে নহয় তলৰ ফালে একৰ পিছত যিমানটা শূন্য আছে সিমান ঘৰ আগত দশমিক বহিব লবৰ মানটোত তেনেকুৱা কথা সো সেই কাৰণে ইয়াতে চোৱা 2 to the power 6 আছে আৰু 5 to the power 1 আছে গতিকে মই যদি 5 to the power 6 পাব লাগে তেনেহলে মই তলৰটোৰ লগত 5 to the power 5 পূৰণ দিব নালাগিব গতিকে তলত যদি মই 5 to the power 5 পূৰণ দিছো গতিকে ব্যালেন্স কৰিবলৈ ওপৰতো 5 to the power 5 পূৰণ দিছো মই যাৰ ফলত তলৰ পৰা তুমি দেখিছা তোমালোকে ইটোৰ পৰা এইটো স্টেপত চোৱা ইয়াত মই 5 to the power 5 দিছো যাতে দুইফালে হৰ লব দুইটাতে পূৰণ কৰি দিছো তেতিয়া ব্যালেন্স হৈ থাকিব এতিয়া নেক্সট স্টেপত চোৱা 3 into 5 to the power 5 এইটো মই যেতিয়া মই ক্যালকুলেশন কৰিছো এইটো ক্যালকুলেশন কৰোতে অলপ মোৰ কিবা ভুল হৈছে নেকি তোমালোকে চাই লবাচোন অলপ ৰবা দে মই চাই লৈছো অকমান সময় ৰবা